Hello student, আজি মই তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰ এটা কোৱেশ্চন আৰু এই কোৱেশ্চনটো ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল এক্সাম লৈকে হোৱাৰ খুবেই সম্ভাৱনা আছে গতিকে তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষ কৰি চাই যাবা আজিৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় জাগৰণ কৰি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা আমি আনসাৰটো এনেকৈ লিখিম ব্ৰহ্ম সমাজৰ আৰ্হিত কেশৱ চন্দ্ৰ সেনে মহাৰাষ্ট্ৰত 1866 খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল প্ৰাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাৰে একান্ত চেষ্টাত বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ নামৰ দুটা বিখ্যাত অনুষ্ঠান কৰি উঠিছিল প্ৰথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অৱহেলিত বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্ৰম স্থাপন কৰিছিল নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টো পাৰা মানে তোমালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা